ভেটি ভাঙি থান বান কৰি দিবৰ কাৰণে যি সময়ত ষড়যন্ত্ৰ অব্যাহত ৰাখিছে তেনেকুৱা এটা সময়তে ছাত্ৰ সন্থাৰ এই অধিৱেশন। গতিকে এই অধিৱেশনে অসমৰ সমাজ জীৱনত সৃষ্টি কৰা এই যিবোৰ ষড়যন্ত্ৰ, অসমৰ জাতীয় জীৱনৰ মেৰুদণ্ড ভাঙি কোঙা পংগু জাতি সত্তাত পৰিণত কৰাৰ যি দিল্লীৰ যি ষড়যন্ত্ৰ, অসমৰ সমাজ জীৱনত শ্ৰীমন্ত শংকৰীয়া মানুহ আদান প্ৰদানৰ আদৰ্শ নিয়ে কৰি সাম্প্ৰদায়িকতাৰ বিষয়বস্তুৰে ধৰ্মীয় উন্মাদনাৰে অসমৰ সমাজ জীৱনত বিপন্ন কৰাৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰ উফৰাই দিয়াৰ অংগীকাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। এই চলা কথকি দুই এজনৰ এই ছাত্ৰ সন্থাৰ অধিৱেশনৰ ক্ষেত্ৰৰ পৰাই যি ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, যি অসমৰ জাতীয় জীৱনৰ অধিকাৰ, অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰক নিয়োগ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, এই ষড়যন্ত্ৰ নাইকিয়া কৰি অসমৰ জাতীয় জীৱনত নতুন ৰূপে নতুন চিন্তাৰে আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে এই অধিৱেশনৰ থলীৰ পৰাই অসমৰ সমাজ জীৱনলৈ সাহসৰ প্ৰেৰণাৰ এটা বাৰ্তা প্ৰেৰণ কৰিব লাগিব। অসমৰ জাতীয় জীৱনৰ যি ইতিহাস, এই ইতিহাস সংগ্ৰামৰ ইতিহাস। কাৰণ অসমৰ ৰাইজে কেতিয়াও কোনো অধিকাৰ, কোনো বিষয়ত নিজৰ আত্মনিয়ন্ত্ৰণ, খিলঞ্জীয়া মানুহে নিজৰ আত্মনিয়ন্ত্ৰণ, এইবোৰ কেতিয়াও সংগ্ৰাম নকৰাকৈ অসমৰ ৰাইজে কেতিয়াও পাবলৈ সক্ষম হোৱা নাই। গতিকে এতিয়াও এনেকুৱা ধৰণৰ বিভিন্ন ষড়যন্ত্ৰ, বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কাজৰাজি চাৰিওফালে অব্যাহত ৰাখিছে। গতিকে তেনে এটা সময়তে আমি সংগ্ৰামী ধাৰাৰে অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। অসমৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আমি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। কাৰণ এটা জাতি বা এটা জাতিৰ সভ্যতাক যদি পৰিকল্পিত ৰূপত যদি প্ৰতিষ্ঠা কৰিব লগা হয়, জাতীয় সভ্যতাৰ ভেটি যদি আমি শক্তিশালী আৰু সুদৃঢ় ৰূপত গঢ়ি তুলিব লগা হয়, তেতিয়াহ'লে আমি শিক্ষা বা জ্ঞান অৰ্জনৰ যি যাত্ৰা, এই যাত্ৰা অতি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। ছাত্ৰ সন্থাই যি কাম বহু দিনৰ পৰা অতি পৰিকল্পিতভাৱে আগবঢ়াই লৈ গৈছে, শিক্ষা গৱেষণা কাম কৰাৰ পাছত উঠি অহা নতুন প্ৰজন্মই যাতে আত্মসংস্থাপনৰ বাট পায়, আত্মমৰ্যাদাৰে এখন পৃথিৱীত যাতে জীয়াই থাকিব পাৰে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰতিযোগিতাত যাতে অৱতীৰ্ণ হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, তেনেকুৱা ধৰণৰ পৰিকল্পনা ছাত্ৰ সন্থাৰ অধিৱেশনে তৈয়াৰ কৰিব। তাৰ লগে লগে এটা জাতি হিচাপে জীয়াই থাকিবলৈ লগা ভাষাৰ সংকটৰ ফলত ভাষাক যাতে প্ৰতিষ্ঠা কৰিব পৰা যায়, অসমীয়া ভাষা খিলঞ্জীয়া আন ভাষাৰ যাতে ভৱিষ্যত সুৰক্ষিত হয়, আমাৰ অসমৰ বাৰে ৰহণীয়া কৃষ্টি সংস্কৃতিৰ বৰ ভেটিত যাতে কোনো কাৰণতে প্ৰভুত্ববাদী আধিপত্যবাদী শক্তি আহি তেতিয়া কোনো কাৰণতে সংস্কৃতিৰ বৰঘৰ, সংস্কৃতিৰ ভেটি যাতে কোনো কাৰণত থান বান কৰি দিব নোৱাৰে। এইখন অসমত খিলঞ্জীয়া মানুহৰ, এইখন অসমত সৰ্বকালৰ কাৰণে খিলঞ্জীয়া অসমীয়া মানুহৰ হাতত যাতে অধিকাৰ, খিলঞ্জীয়া অসমীয়া মানুহৰ হাতত যাতে প্ৰভুত্বৰ আধিপত্য থাকে, তাৰ কাৰণে আমি সকলোৱে আগন্তুক দিনৰ এই অধিৱেশনৰ থলীৰ পৰা আমি অংগীকাৰ গ্ৰহণ কৰিব লাগিব। কাৰণ আমি এইখন অসমত খিলঞ্জীয়া মানুহে যাতে কোনো কাৰণতে যাতে অবৈধ বিদেশী কৰাত দাসত পৰিব লগা নহয়, কোনো কাৰণতে যাতে অসমৰ সমাজ জীৱনত যাতে আমি অসমৰ খিলঞ্জীয়া মানুহে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থকাৰ পৰিৱেশ যাতে এইখন অসমত নহয়, যাতে আমি মৰ্যাদা সহকাৰে এইখন অসমত জীয়াই থাকিব পাৰোঁ, আমাৰ নিজৰ অধিকাৰ যাতে সুৰক্ষিত হয়, আমাৰ ৰাজনৈতিক অধিকাৰ যাতে সুৰক্ষিত হয়, আমি বিচাৰি থকা খিলঞ্জীয়া ক্ষুদ্ৰ ক্ষুদ্ৰ জাতীয় সত্তাসমূহৰ যি আত্মনিয়ন্ত্ৰণৰ যিবোৰ প্ৰশ্ন, এইবোৰৰ যাতে আগন্তুক দিনত আমি উত্তৰ পাওঁ, তাৰ কাৰণে আগন্তুক দিনত আমি সঠিক পৰিকল্পনা লৈ অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাব লাগিব। বহু সমস্যা আছে, এই সমস্যাসমূহ মোকাবিলা কৰিবৰ কাৰণে আমি আগন্তুক দিনত পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। আমি সম্পদৰ ওপৰত অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব পাৰোঁ, আমি আমাৰ মাটি ভেটিৰ ওপৰত অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব পাৰোঁ, আমি আগন্তুক দিনত কেনেকৈ আমাৰ জাতীয় জীৱনৰ অৰ্থনীতিৰ ভেটি কেনেকৈ সুদৃঢ় কৰিব পাৰোঁ, সেই সম্পৰ্কতো চিন্তা চৰ্চা পৰিকল্পনা কৰাৰ অত্যন্ত প্ৰয়োজন। গতিকে আমি এই সকলোবোৰ বিষয় সমাজ জীৱনত বৰ্তমান চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল, কিন্তু সম্পূৰ্ণ ভেটি ভাঙি থান বান